সমগ্ৰ অঞ্চলটোত দালাল ৰাজ আৰম্ভ হয় তেতিয়া অশোক সিংহালে হিন্দু মুছলমানৰ এটা গেম খেলে আৰু সেইটোৱে হৈছে সৌখিনাখন আমি দেখিবলৈ পালোঁ অশোক সিংহালে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে আৰম্ভ কৰিছে এইখন অসম খিলঞ্জীয়া মানুহৰ অসম আমি বাৰে বাৰে কৈছোঁ এইখন অসমত থকা বিভিন্ন জাতি জনজাতি ভাষা ভাষী ধৰ্মাৱলম্বীৰে গঠিত এইখন অসমত যি কথা ক'ব খিলঞ্জীয়া মানুহে ক'ব এইখন অসমত যি কথা যি কাম কৰিব অসমীয়া মানুহে কৰিব অসমত থকা ভূমিপুত্ৰসকলে কৰিব এইখন অসম অসমীয়া মানুহৰ অসম তেনে ক্ষেত্ৰত এগৰাকী অখিলঞ্জীয়া মন্ত্ৰী হৈ তেখেতে এইখন অসমত হিন্দু মুছলমানৰ বিষবাষ্প ছটিয়াব নালাগে তেখেতক আমি বাৰে বাৰে কৈছোঁ তেখেতে যদি বিষবাষ্প ছটিয়াব বিচাৰে তেখেতে উত্তৰ প্ৰদেশলৈ যাওক তেখেতে বিহাৰলৈ যাওক তেখেতে হাৰিয়ানালৈ যাওক তালৈকে কৰক কিন্তু অসমত এইখন অসমত খিলঞ্জীয়া মানুহৰ অসম আমি সকলো জাতি জনগোষ্ঠী আমি ঐক্যবদ্ধ জীয়াই থকাটো বিচাৰোঁ সম অধিকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় সম অধিকাৰ সম মৰ্যাদা সম বিকাশৰ কথা কয় সেই ধৰণে আমি আগবাঢ়ি যোৱাটো বিচাৰিছোঁ মন্ত্ৰী অশোক সিংহাল মিয়া কৰি আছে মন্ত্ৰী অশোক সিংহাল যেতিয়া গুৱাহাটীৰ পৰা ঢেকিয়াজুলিলৈ আহিছিল প্ৰথমতে বেছিভাগ হিন্দু লোকে কিন্তু বেয়া পাইছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুমান মিয়া মানুহক লগ ধৰিছিল তেতিয়া জন শইকীয়া দেৱৰ ঘৰত মিটিং হৈছিল তেতিয়া আৰু মিটিং হোৱাৰ পিছত 3 ঘণ্টাৰ ভিতৰত এআইইউডিএফ নামৰ এটা দলক টিকেট দি মুছলমানৰ ভোট বিভাজন কৰি এই অশোক সিংহাল ঢেকিয়াজুলিৰ বিধায়ক হয় আৰু বৰ্তমান মন্ত্ৰী হৈছে আৰু কিছুদিন পিছে পিছে তেওঁ মানে হিন্দু মুছলমানৰ সংঘাত লগাই হিন্দু মুছলমানৰ বিৰুদ্ধে মানে তীব্ৰ বেয়া মন্তব্য কৰে এই অশোক সিংহাল ডাঙৰীয়া যেতিয়া ইয়াতে আহিছে ঢেকিয়াজুলিত আহিছে ইয়াৰ পৰিৱেশ সলনি হৈ গৈছে ইয়াৰ সাম্প্ৰদায়িক ৰক্ষণ দিবলৈ তেওঁ চেষ্টা কৰিছে আমিতো এইবিলাক কেতিয়াও কৰা নাছিলোঁ কাৰণ শহীদ নগৰী ঢেকিয়াজুলিৰ ঐতিহ্য শহীদ নগৰীৰ এটা মান সন্মান গৌৰৱ মৰ্যাদা আছে কিন্তু আজি ভাওনাৰ প্ৰসংগত যিটো মন্তব্য সেই বিষয়ে কি ক'ব চাওক মোৰ ভূপেন হাজৰিকাৰ সেই কালজয়ী গীতটোলৈ মোৰ মনত পৰিছে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব ভূপেন দাই জানিছিলে তেওঁ চিন্তা কৰিছিলে যে এটা দিন এনেকুৱা আহিব অসমৰ ৰাজত্ব বনিয়া গোষ্ঠীলৈ গুচি যাব অশোক সিংহালৰ অৱদান অসমত কি আছে কোনো অৱদান নাই ঢেকিয়াজুলিত কি অৱদান আছে ঢেকিয়াজুলিৰ মানুহখিনিক লৈ ৰাজনীতি কৰিছে তেওঁলোকে ব্যৱসায় কৰি আহিছে অশোক সিংহাল যেতিয়া মন্ত্ৰী হৈছে গোটেই ৰাজস্থানৰ মানুহ আহি অসমৰ বিভিন্ন ৰাস্তাৰ ইপাৰে সিপাৰে দোকান দিয়া আৰম্ভ কৰিছে আপোনালোকে চাব আৰু শেহতীয়া ভাওনাক লৈ যি তীৰ্য মন্তব্য কৰিছে এই আমি নেমচৰ ফালৰ পৰা ধিক্কা দিছোঁ আৰু অশোক সিংহাল ডাঙৰীয়াৰ প্ৰতি আমি দেখিছোঁ অসমীয়া মানুহখিনি এতিয়াও বহি আছে আৰে আপোনালোকৰ যদি শংকৰদেৱৰ প্ৰতি অসমৰ সৰ্বোত্তম গুৰুজনৰ প্ৰতি যদি আপোনালোকৰ অকণো তিল পৰিমাণৰ সন্মান আছে যদি মৰম আছে ভাওনাৰ প্ৰতি যদি আপোনালোকৰ তিল পৰিমাণৰ সন্মান আছে মৰম আছে আপোনালোকে ঘৰত বহি নাথাকিব গুৰুজনাক অপমান কৰাটো আপোনালোকে ভাল পায় নেকি মই আজি প্ৰশ্ন কৰিছোঁ সমগ্ৰ অসমীয়া জাতিটোক মই প্ৰশ্ন কৰিছোঁ গুৰুজনাক যদি কোনোবাই অপমান কৰে আপোনালোকে ভাল পায়নে বেয়া পায় সেই বিষয়টো আমি চাম মই বদৰুল ইছলামে চাম গুৰুজনাৰ প্ৰতি আপোনালোকৰ কিমান মৰম আছে আৰু সন্মান আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ